মোৰতো ক'বলগীয়া একো নাই যিটো আপোনালোকে যিখন পত্ৰ প্ৰেৰণ কৰিছিলে সেইখনটো আপোনালোকে দেখিলেই আৰু তাৰ উত্তৰটো কালি আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা দিয়াই হৈ গ'ল সেইটো অতীত হ'ল আৰু নাই অসন্তুষ্টি একো নাই যিকেইটা কথা ক'বলগীয়া মোৰ থাকে সেইকেইটা কথা মই কৈ দিওঁ হা আৰু কোনো অসন্তুষ্টি মোৰ নাই মই যিটো বিচাৰোঁ যে 2026 চনত বিজেপিক হৰুৱাব লাগিব হয়নে 2026 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি সমালোচনা আৰু আত্মসমালোচনাৰ পথেৰে আগবাঢ়িব লাগিব আমি সমালোচনা আৰু আত্মসমালোচনাৰ পথেৰে আগবাঢ়িব লাগিব গতিকে মোৰ কংগ্ৰেছৰ বিৰুদ্ধে কোনো বিক্ষুদ্গাৰো নাই কংগ্ৰেছৰ বিৰুদ্ধে ক'বলগীয়াও মোৰ একো নাই কংগ্ৰেছৰ বিৰুদ্ধে মোৰ খঙো একো নাই খালি মই নিজকে কেতিয়াবা নিজে আত্মসমালোচনা কৰোঁ যে এইটো আমি আৰু ইয়াতকৈ ভাল কৰিলে মানে 2026ত বিজেপিক বেছি ভালকৈ হৰুৱাব পাৰোঁ কালি কিন্তু ভূপেন বৰাই দেখা গৈছে যে দুশ্মনী আৰু দুষ্টি দুটা পিয়ৰ হ'ব লাগে এনেকুৱা ধৰণৰ এটা ইণ্ডিকেশ্যন দিছে কালি ঠিকেই কৈছে তেখেতে সকলো বস্তুতে পিয়ৰিটি লাগে আজিকালি চবতে 2 নম্বৰী হৈছে ন সকলো বস্তুতে পিয়ৰিটি লাগে তেখেতে যিটো কথা কৈছে মই সমৰ্থন কৰিছোঁ যে সঁচাকৈ দুষ্টিটো পিয়ৰিটি লাগে আৰু দুশ্মনীটো পিয়ৰিটি লাগে সেইটো একদম সঁচা কথাই কৈছে সেইটোতো যদি কিবা অসন্তুষ্টি আছে তেতিয়াহ'লে সেইটো তেখেতক সুধিব লাগিব মোৰতো কোনো অসন্তুষ্টি নাই একদম মোৰ কোনো অসন্তুষ্টিয়ে নাই আপোনালোকক মই কিবা অসন্তুষ্টি থাকিলে আপোনালোকে জানেই যে মই পোনে পোনে কৈ দিয়া মানুহ মোৰ কোনো অসন্তুষ্টি নাই মই মাত্ৰ বিচাৰিছোঁ যে আমাৰ ৰাইজৰ দলৰ কথাটো হ'ল যে 2026 চনত আমি বিজেপিক হৰুৱাব লাগিব কাৰণ বিজেপিয়ে আমাৰ দেশৰ সকলো গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰি পেলালে বিজেপিৰ গুণ্ডাগিৰি ইমান বেছি বৃদ্ধি পাইছে যে ইয়াক আৰু সহ্য কৰিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মাৰ বডি লেংগুৱেজটো চাবচোন পীযুষ হাজৰিকাৰ বডি লেংগুৱেজটো চাবচোন জয়ন্ত মল্লবৰুৱাৰ বডি লেংগুৱেজটো থাকিব চাবচোন একদম অনবৰতেতো মাৰো যেনে কৰি থাকে হয়নে নহয় কওক কাৰো কথা একো ক'বই নোৱাৰে অশোক শৰ্মাই যদি কিবা এটা কথা ক'লে তেওঁলোকৰ নিজৰ দলৰ মানুহ তেওঁকে মাৰো যেন কৰি দিয়ে হয়নে নহয় এতিয়া অসমৰ মুখ্যমন্ত্ৰী নে অসমৰ মন্ত্ৰী নে অসমৰ গুণ্ডা এইটো ধৰিবই নোৱাৰে বিজেপিৰ গুণ্ডাগিৰি কিমান বৃদ্ধি পাইছে আপোনালোকে চাওকচোন আজি কোনোবাই যদি প্ৰতিবাদ কৰে লগে লগে জেল কোনোবাই যদি কিবা এটা কয় লগে লগে থ্ৰেটনিং কোনোবাই যদি ফেচবুকতো এটা বাক্য লিখে লগে লগে পুলিচে ধৰি লৈ আহে কোনোবা যদি মানুহক যদি পুলিচে ধৰি লৈ গ'ল ৰাতি 2টা বজাত বুকুতে গুলি মাৰি পেলালে হে এনেকুৱা ধৰণৰ গুণ্ডাগিৰি অসমৰ শাসনকালত কেতিয়াবা আপোনালোকে শুনিবলৈ পাইছিলে নেকি আনকি প্ৰফুল্ল মহন্তৰ কাৰ্যকালত যিটো প্ৰফুল্ল মহন্ত আৰু বিজেপিৰ কাৰ্যকালত কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে আৰু অসমত যেতিয়া প্ৰফুল্ল মহন্তৰ কাৰ্যকাল আছিলে তেতিয়া যিটো গুপ্ত হত্যা হৈছিলে সেই গুপ্ত হত্যাৰ কালতকেও এতিয়া বেছি সন্ত্ৰাস সৃষ্টি কৰিছে এই বিজেপি চৰকাৰখন বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিত মানুহ অসন্তুষ্ট হিমন্ত বিশ্ব শৰ্মাই কয় বোলে মই আমুকটো দিলোঁ তোমাৰ বাপেৰৰ ঘৰৰ পৰা দিছা তোমাৰ দেউতাৰৰ পইচা নে কাৰ পইচা এইটো এই যে আমুকটো দিলোঁ তোমালোকক মই আমুকটো দিম অৰুণোদয় দিম তোমালোকক মই 10,000 টকা দিম মানে যেন মানুহক তেওঁ কিনি ল'ব খুজিছে আৰে ভাই চৰকাৰৰ টকা তাকো গোটেইগাল ধাৰ কৰি আনিছা তুমি তাৰ সমস্ত সুদে মূলে গোটেইবিলাক আমাৰ মূৰৰ ওপৰতে পৰিব সেই বস্তুটোক লৈ তুমি এটা সাধাৰণ এটা আঁচনি তৈয়াৰ কৰিছা কি আঁচনি যে আমেৰিকাত 3 কেজি চাউল কিনিব পৰা 1250 টকাৰ এটা আঁচনি কি আঁচনি এটা গেছ চিলিণ্ডাৰ কিনিব পৰা 1250 টকাৰ এটা আঁচনি সেই আঁচনিটো কৰি এনেকুৱা দেখুৱাইছে যে অসমখন মই কিনি ল'লোঁ অসমৰ চব মানুহকে মই কিনি পেলালোঁ এনেকুৱা ধৰণৰ গুণ্ডাগিৰি এখন চৰকাৰ বাঢ়িছে এনেকুৱা ধৰণৰ অহংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বডি লেংগুৱেজে চাবা নে পীযুষ হাজৰিকাৰ শাৰীৰিক ভাষাই চাবা আৰু জয়ন্ত মল্লকটো চালেতো এনেকুৱা লাগে যে এই পৃথিৱীখন চবকে নাকচেই কৰি দিলা অকল পৃথিৱীত অকল 3টা মানুহে জীয়াই আছে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল তো এই কথাটো অসমৰ মানুহে পুৰা বেয়া পাইছে এওঁলোকে পুৰা গণতান্ত্ৰিক পৰিৱেশটোক নাইকিয়া কৰি দিছে এওঁলোকে অসমীয়া মানুহক চেপি খুন্দি শেষ কৰি দিব খুজিছে বস্তুৰ ইমান দাম বাঢ়িছে আপুনি কওকচোন ব্ৰইলাৰ মুৰ্গী যে দাম বাঢ়িছে এইটো বিজেপি চৰকাৰে কৰা চিণ্ডিকেট ৰাজ হয় নে নহয় গাহৰি মাংস এওঁলোকে কৈছিলে যে এইবাৰ কি ইছবাৰ 400 পাৰ নেকি গাহৰি মাংসতে 500 পাৰ কৰিলে সেইটো 400 পাৰ নহ'ব চাগে
বিজেপি বুজিছে নাই পাৰ হৈছে 500 গাহৰি মাংস 500 টকা পাৰ কৰিলে তো চব বস্তুৰ দাম এনেকুৱা কেলে বাঢ়িছে গাহৰি মাংস অহা গাড়ীৰ ওপৰত বিজেপি চৰকাৰৰ গুণ্ডাৰাজ চিণ্ডিকেট ৰাজ এই দাদাগিৰিৰ কাৰণে মানুহ থাকিব নোৱাৰা হৈ গৈছে মানুহে কোনো মানুহ সন্তুষ্ট নহয় এওঁলোকৰ ওচৰত গোটেই সংগঠনবিলাকক চব সংগঠনক চেপি খুন্দি মাৰি পেলালে অকল লিডাৰকেইটাক পইচা দি জীয়াই ৰাখিছে বাকী সংগঠনৰ চব কাৰ্যকলাপবিলাক বন্ধ গণতান্ত্ৰিক পৰিৱেশটো ৰাজ্যখনত নাইকিয়া কৰিব লাগে তাৰ বিৰুদ্ধে এই চৰকাৰখনক আমি 2026ত বিদায় দিব লাগে 2026ত বিদায় দিবৰ কাৰণে যি কৰিব লাগে তাৰ কাৰণে আত্মসমালোচনা যদি কৰিব লাগে মই কৰিছোঁ সমালোচনা যদি কৰিব লাগে মই কৰিছোঁ